স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলৰ বিৰোধিতাৰে নাজিৰা গেলেকী আৰু চন্তকত কংগ্ৰেছৰ প্ৰতিবাদ সমগ্ৰ অসমত স্মাৰ্ট মিটাৰ আৰু অত্যাধিক বিদ্যুৎ বিলক লৈ চৰকাৰ বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে নাজিৰাৰ গ্ৰাম্য আৰু নাজিৰা শিমলুগুৰি পৌৰ ব্লক কংগ্ৰেছ কমিটিয়ে একে সময়তে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নাজিৰা বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয় গেলেকী বিদ্যুৎ বিতৰণ কেন্দ্ৰ আৰু চন্তক বিদ্যুৎ বিতৰণ কেন্দ্ৰ প্ৰাংগণত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই বিদ্যুৎ বিভাগ হাই হাই শক্তিমন্ত্ৰীৰ কাম নাই স্মাৰ্ট মিটাৰ বন্ধ কৰক অত্যাধিক বিদ্যুৎ বিল হ্ৰাস কৰক আদি বিভিন্ন শ্লোগান দি শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নাজিৰা বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকৰ কাৰ্যালয় গেলেকী বিদ্যুৎ বিতৰক কেন্দ্ৰ আৰু চন্তক বিদ্যুৎ বিতৰক কেন্দ্ৰ চৌহদ উত্তাল কৰি তোলে। এই দাবী মানি নললে অনাগত সময়ত ইয়াতকৈ অধিক তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে কংগ্ৰেছ দলৰ নেতৃস্থানীয় বিষয়ববীয়াই। যি সময়ত বজাৰত জুই লাগিছে, যি সময়ত শাক পাচলিৰ দাম বৃদ্ধি হৈছে, আলুৰ দাম ৩৫ টকা হৈছে, পিঁয়াজৰ দাম ৫৫ টকা হৈছে, যি সময়ত পেট্ৰলৰ মূল্য ১০০ টকা, ডিজেলৰ মূল্য ৯০ টকা, যি সময়ত GST লগাই ৰাইজক জ্বলা-কোলা খুৱাইছে, যি সময়ত পৰিবহণ নিগমে বিভিন্ন ধৰণৰ কৰ আৰোপ কৰি ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰিছে, তেনে যি সময়ত খাজানা বৃদ্ধি কৰিছে, যি সময়ত পৌৰকৰ বৃদ্ধি কৰিছে, সকলো ক্ষেত্ৰতে চৰকাৰখনে কেৱল মাত্ৰ ৰাইজক অৰ্থনৈতিকভাৱে শোষণ কৰাৰ পাছত শেহতীয়াভাৱে যি স্মাৰ্ট মিটাৰৰ আতংক চলিছে ৰাইজৰ মাজত, তাৰ আমি কংগ্ৰেছ দলে আৰু ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো কাৰণে যে চৰকাৰখনে বিভিন্ন ভেঙুচালি দেখাই কথাবিলাক কয় যে আজি অখিল গগৈ বা কংগ্ৰেছ দলৰ নেতাসকলে প্ৰতিবাদ কৰাৰ কাৰণে কৈছে, ইভেন সাংবাদিকসকলেও প্ৰশ্ন সুধিলে সাংবাদিকসকলক কৈছে যে আমি 2টা মিটাৰ লগাই দিম, আগৰ ডিজিটেল মিটাৰ আৰু বৰ্তমানৰ ডিজিটেল মিটাৰ লগাই কম্পেয়াৰ কৰিম, বিলটো একেই আহিব। যদি চৰকাৰখনে জানে যে বিলটো একে আহে, তেতিয়া ৰাইজে বিচাৰিছোঁ যে আমাৰ পূৰ্বৰ যি ডিজিটেল মিটাৰ তাকে স্থাপন কৰক। সেইটোকে নকৰি চৰকাৰখনে বিভিন্ন ধৰণৰ উপলুঙা মন্তব্যৰ দ্বাৰা ৰাইজক আভুৱা ভাৰি আহিছে, তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আমি চৰকাৰখনক দাবী জনাইছোঁ যে চৰকাৰখনে যি আগৰ ডিজিটেল মিটাৰ আছিলে তাক স্থাপন কৰক আৰু বৰ্তমানৰ যি স্মাৰ্ট মিটাৰ তাক উঠি দিয়ক। নাজিৰাৰ পৰা জুলফিকা আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।